অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হোৱাৰ 8 দিন হৈ গ'ল, কিন্তু এই 8 দিনেও অসমৰ ডাবল ইঞ্জিন চৰকাৰে, হিমন্ত বিশ্ব শৰ্মাৰ ডাবল ইঞ্জিন চৰকাৰে মূল অভিযুক্ত যিয়ে জুবিন গাৰ্গক ছিংগাপুৰলৈ নি তেখেতসকলে ভালকৈ তেওঁলোকক নাৰাখি, জুবিন গাৰ্গক নাৰাখি যি তেওঁৰ মৃত্যু হ'ল, অকাল মৃত্যু হ'ল, ইয়াৰ মূল অভিযুক্তকেইজনক কিন্তু এতিয়ালৈকে পুলিচে এৰেষ্ট কৰা নাই বা কোনো ধৰণৰ তেওঁলোকে ষ্টেপ লোৱা নাই এৰেষ্ট কৰাৰ। আৰু তেখেতসকলে বিভিন্ন ৰকমত বিভিন্ন ভিডিঅ' কণ্টেণ্ট ক্ৰিয়েটাৰ টাইপ সেনেকুৱা টাইপৰে তেওঁলোকে ভিডিঅ' এতিয়ালৈ সামাজিক মাধ্যমত প্ৰচাৰ কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই। আমি তেওঁলোকক প্ৰশ্ন কৰিব বিচাৰিছোঁ যে অসমৰ প্ৰাণৰ শিল্পী যিয়ে অসমৰ প্ৰতিটো বিপদে আপদে তেখেতে ন্যায় বিচাৰি তেখেতে সকলো সময়ত অসমীয়া মানুহৰ লগত আছিল, আজি অসমীয়া মানুহে কিন্তু তেখেতৰ কাৰণে ন্যায় বিচাৰিছে। আৰু ডাবল ইঞ্জিন চৰকাৰে এতিয়ালৈকে চামকানু মহন্তক অসমত থকা স্বত্বেও এৰেষ্ট কৰিব কিয় পৰা নাই, সিদ্ধাৰ্থ শৰ্মাক এৰেষ্ট কৰিব কিয় পৰা নাই? আমাৰ প্ৰশ্ন হ'ল যে তেখেতসকলক ইমান দিনে এৰেষ্ট কৰিব কিয় পৰা নাই, কাৰণ এখন ডাবল ইঞ্জিন চৰকাৰ বুলি কৈ আছে। আজি 8 দিন হৈ গ'ল, মৃত্যুৰ পৰা আজি 8 দিন হৈ গ'ল, 8 দিনেও তেওঁলোকক এৰেষ্ট কৰিব পৰা নাই। আৰু দ্বিতীয় কথা, সিদ্ধাৰ্থ শৰ্মাই যিদৰে জুবিন গাৰ্গক ব্যৱহাৰ কৰি তেখেতে নিজৰ সা সম্পত্তি গঢ়িলে, এতিয়াও বৰ্তমানে তেখেতে জুবিন গাৰ্গৰ যিমানসমূহ গান আমি শুনি থাকিম, আমি ইউটিউবতে হওক, স্পটিফাই হওক বা জিঅ' মিউজিকত হওক, এইবিলাক আমি শুনি থাকিম, তেতিয়ালৈকে সিদ্ধাৰ্থ শৰ্মাই তেখেতৰ সম্পত্তি গঢ়ি যাই থাকিব। ইয়াৰ ক্ষেত্ৰত চৰকাৰে ষ্টেপ ল'ব লাগে, চৰকাৰে সিদ্ধান্ত ল'ব লাগে। আৰু জুবিন গাৰ্গ অসমৰ সম্পদ, জুবিন গাৰ্গ এতিয়া এটা পৰিয়ালত সীমাবদ্ধ হৈ থকা নাই, অসমৰ সম্পদ। আৰু জুবিন গাৰ্গৰ ক্ষেত্ৰত চৰকাৰে নিজাববীয়াকৈ সিদ্ধান্ত ল'ব লাগে, নহ'লে আমাৰ প্ৰাণৰ শিল্পীগৰাকীক আমি কিন্তু ন্যায় দিব নোৱাৰিম বা কোনোবাখিনি ক্ষেত্ৰত অসমীয়া মানুহৰ কিন্তু সেই দুখটো থাকি যাব, আৰু সেই দুখটোৰ বহিঃপ্ৰকাশ কিন্তু ভয়ংকৰ হ'ব। আমি ছাত্ৰ সন্থাই আজি তাৰ বিৰোধিতাৰে আমি মম শিখা সমদল ওলাইছোঁ, কিন্তু ইয়াৰ পাছত যদি তেখেতসকলে অসম চৰকাৰে কোনো ধৰণৰ আমাৰ প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে বা ন্যায়ৰ কাৰণে তেখেতসকলে যে একো ষ্টেপ নুঠায় বা একো পদক্ষেপ নলয়, তেনেহ'লে কিন্তু আন্দোলন ভয়ংকৰ হ'ব। আৰু অসমৰ প্ৰতিগৰাকী হিন্দু মুছলমান বুলি নহয়, প্ৰতিটো জাতিৰ মানুহে, জনজাতি সকলো মানুহে লগ লাগি একেলগে কিন্তু প্ৰাণৰ শিল্পীৰ কাৰণে আমি কিন্তু সংগ্ৰাম কৰিম, ন্যায় বিচাৰিম। আমাৰ প্ৰাণৰ শিল্পী, অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আজি নোহোৱা হোৱা 8 দিন হৈ গ'ল। এই 8 দিনে কিন্তু ডাবল ইঞ্জিন চৰকাৰে, অসমৰ চৰকাৰে, এতিয়ালৈকে